যোৱা আজি কিছুদিন আগত আমাৰ এই স্কুলখনৰ একত্ৰীকৰণক লৈ এখন প্ৰধান শিক্ষয়িত্ৰীয়ে মানে সভা দিছিলে। সেই সভাতহে আমি ৰাইজে অৱগত হ'লোঁ যে স্কুলখন আচলতে কোনোবা এখন বেলেগ বিদ্যালয়ত অপকৃত হ'ব যায় আছে। কিন্তু যিখন অৰ্ডাৰ দেখালে সেইখন অৰ্ডাৰ আছিল 2023-ত। 2023-ৰ পৰা এতিয়া 25 হ'ল, গোটেই প্ৰায় 2 বছৰ। এই 2 বছৰ সময় একত্ৰীকৰণ নকৰি এই 2 বছৰ সময় কিয় মানে মনে মনে থাকিলে, এইটো লৈ পেলাই ৰাইজ চিন্তিত। আৰু যোৱা বুধবাৰে আমি আমাৰ কামৰূপ জিলা আয়ুক্ত মহোদয়ক এখন ৰাজহুৱা আবেদন দাখিল কৰিছোঁ। তাত প্ৰায় 240জনমান মানুহৰ চহী আছে। আৰু তাত আয়ুক্ত মহোদয়ে কৈছে যদি কোনো ধৰণৰ সেনেকুৱা লিখিত অৰ্ডাৰ নাই, এখন স্কুল নিজেই ইচ্ছাকৃতভাৱে কাৰোবাৰ লগত একত্ৰীকৰণ হ'ব নোৱাৰে। গতিকে তাৰ কাৰণে প্ৰিয়াংশু ভাৰদ্বাজ ছাৰ ডাঙৰীয়াক এটা ইনকুৱাৰী কৰাৰ কাৰণে দিছে। আৰু যোৱা সপ্তাহত 2 আগষ্টত আমাৰ যিজন প্ৰধান শিক্ষয়িত্ৰী আছে তাৰ ঠাইত এজন অন্য হেডমাষ্টাৰক জইন কৰাৰ কাৰণে ইয়াত চৰকাৰৰ ফালৰ পৰা নিয়োগ কৰিছে। গতিকে এতিয়া কি কাৰণবশতঃ মানে স্কুলৰ গেটত তলা লগাই শিক্ষক শিক্ষয়িত্ৰীখিনি নোহোৱা অন্তৰ্ধান হৈছে, সেইটো ৰাইজৰ অগোচৰত। আৰু আমি এনেই শুনিব পোৱা মতে গাঁৱত যিবিলাক শিক্ষক ছাত্ৰ ছাত্ৰী আছিলে, তেখেতসকলে কৈছে যে আমি স্কুলত গ'লে আমাক শিক্ষক শিক্ষয়িত্ৰীবিলাকে আহিব মানা কৰে। গতিকে ইয়াৰ অন্তৰালত কি মানে এনেধৰণৰ নিহিত হৈছে আমি গম পোৱা নাই। গতিকে এইটো আমি বিভাগীয় বিষয়াক মানে এইটো ইয়াৰ ওপৰত বিহিত ব্যৱস্থা লোৱাৰ কাৰণে আমি ৰাইজৰ ফালৰ পৰা অনুৰোধ জনালোঁ। আজি এই স্কুলখন 1982 চনতে স্থাপিত হোৱা স্কুল এখন আজি যে হঠাৎ বন্ধ কৰিব ওলাইছে, এইটো আমি অতিকে দুখ পাইছোঁ। এই অঞ্চলত এনেকুৱা এখন মানে ওচৰত হাইস্কুল নাই, 3-4 কিলোমিটাৰ দূৰলৈ যাব লাগে মানে ছাত্ৰ ছাত্ৰীবিলাকে। সেই ক্ষেত্ৰত আমাৰ এই অঞ্চলত বৃহত্তৰ অঞ্চলত এখনে হাইস্কুল এখন আমি বন্ধ কৰিব ওলোৱাৰ কাৰণে আমি অতিকে দুখ পাইছোঁ। ইয়াৰ কিবা ব্যৱস্থা কৰিব লাগে যাতে বন্ধ নহয়, স্কুলখন যাতে চলি থাকে, ইয়াতে থাকে। আৰু ইয়াৰ পৰাই মাষ্টৰ যেতিয়া কমি গৈছে, আগতকৈ শিক্ষক আছিল, শিক্ষক মানে কমি গৈছে। তাৰ কাৰণে হয়তো চৰকাৰে কিবা বেলেগ ব্যৱস্থা কৰিব লাগে, হয়তো শিক্ষক নতুনকৈ দিব লাগে। আৰু স্কুলখন বন্ধ কৰাৰ কাৰণে আমি অলপ দুখ পাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।